হাই গাইছ, আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ। দেখিছেনে বৰষুণ পৰি আছে আজিও। কাপোৰ কেইটামান ধুই দিছোঁ, শুকা দিবলৈ আহিলোঁ। আজি হৈছে ঈদৰ পিছদিনাখন। ইমান কাম আছে নহয়, কামখিনি কৰিম। ঘৰ দুৱাৰবিলাক সাৰি ল'ম, বিছনা পাতি তুলিম আৰু কেইটামান পিঠা বনাইছিলোঁ দেখাই দিলোঁ। আৰু কাঁহী বাতি ইমান বৰ ওলাইছে নহয়, ধুই ল'ম, বিছনা পাতিবিলাক ঝাৰি ল'ম। ঈদৰ পিছদিনাখন ইমান কাম ওলায় দেখিছেনে, গোটেই কাঁহী বাতি ধুই ল'লোঁ। আৰু খোৱা দোৱা দুপৰীয়া খাইছোঁ মটন, কাৰণ ঈদৰ পিছত এসপ্তাহমান মটনে থাকে, সেইকাৰণে আৰু বেলেগ বস্তু খাবলৈ মন নাযায়। তাৰপিছত মই বনাই আছোঁ পায়স। 2 কিলোমান গাখীৰ, মানে 1.5 কিলো গাখীৰ, আধা কিলো আমুল তাজা আছিল, সেইটো দিয়ে পায়স বনাই আছোঁ। ঈদৰ দিন বনাব পোৱা নাই, এইটো বাট আছিল। আৰু এতিয়া দিলোঁ কিচমিচ, কাজু, বাদাম, যি যি লাগে, নাৰিকল কোৰা হৈ গ'ল। এতিয়া চাউলৰ ৰুটি বনাম। চাউলৰ ৰুটিৰ লগত নহয় ইমান ধুনীয়া লাগে। দেখিছেনে, চাউলৰ ৰুটিটো মই আগবেলাই বনাইছিলোঁ। গোটেই দিনটো কাম কৰোঁতেই গ'ল। সেয়া ৰেডি হৈ গ'ল, হাজবেণ্ডক খাবলৈ দিলোঁ। এতিয়াৰ কাৰণে বাই বাই।